আম খাবলৈ গ'লোঁ। আম খাবলৈ মানে মোৰ লগৰ ছোৱালী ইয়াতে মানে যে ক'লা তোমালোকৰ পৰা ধুনীয়া গাছ চাছ বঢ়িয়া আছে মানে আমটো খাই ভাল লাগিব। সেইবাবে এহেঁতকো লৈ পেলাই মই ধুনীয়াকৈ আহি গ'লোঁ। মানে একদম পূৰা একদম জোচত আহি গ'লোঁ। যাইতে ধুনীয়াকৈ আমি আম পাৰিবলৈ যাম। আৰু আমৰ জেগা আমি ফাইনেলি আহিব গ'লোঁ। আৰু মই এটা সৰল এটা পৰিল গাইছ। এটা সৰিল মানে এহঁতকো লগাই দিছোঁ। যিহেতু মোৰ বিৰাট গৰম লাগিছে সেইকাৰণে কি কৰিছোঁ এহঁতকো লগাই দিছোঁ। তোমালোকক পাৰা ই যেনিবা চাই আছে ই যেনিবা লাচেই কৰিছে। সেইবাবে কি কৰিছোঁ দুয়োকো লগাই দিলোঁ। আৰু ইহঁতক ধুনীয়াকৈ সৰাবলৈ দিলোঁ। আৰু আমাৰ জোনমনিও সৰাম বুলি ক'লে। সেইবাবে কি কৰিলোঁ যে জোনমনি তুমিও সৰোৱা। ইও সৰাই দিলে ধুনীয়াকৈ। আৰু ই সৰাই পেলাই মোৰতো গাইছ গৰমত অৱস্থাই নাই। আৰু যি আমাৰ আম এইকেইটাই হ'ব। মানে বহুকেইটা আম পাৰিলোঁ মানে এইকেইটাই হৈছে আম আমাৰ হৈ যাব। এতিয়া আমি কলপাত কাটিবলৈ যাম। এতিয়া আমি ধুনীয়াকৈ কলপাতখন কাটি লওঁ। কাটি পেলাই বঢ়িয়াকৈ চেলাই কুটি ধুনীয়াকৈ আমি খাম এতিয়া। আৰু মই জোনমনিক ধুনীয়াকৈ ক'লোঁ যে কেমেৰাটো ধুনীয়াকৈ দেখা কলপাতখনো দেখাই দিয়া। আমি যিহেতু গাঁৱলীয়া মানুহ মানে চব দেখাবলৈ লাগিব। সেইবাবে তাকো দেখাই দিলোঁ যে কলপাতখন আমি ধুনীয়াকৈ কাটি ল'লোঁ।